নমস্কাৰ সকলোক আৰু এতিয়া বনিছে দিছ ইজ খানা। এয়া পাৰ্টি চলিছে। পাৰ্টি একচুৱেলি নহয়, আমি সদায় কন্যাকুমাৰী আহি নিজে বনাই এসাঁজ খাওঁ, কাৰণ ইয়াত নাৰিকল তেলটো বহুত বেছি, সেইটো কাৰণে খাই বৰ সোৱাদ নাপাওঁ। যিটো আগলৈ উপভোগ কৰোঁ। এয়া আমাৰ হৈছে দাইদেউ ঘৰ ক'ত? ইয়াত কোনোবা চিনি পোৱা মানুহ আছে নেকি? শিমলুগুৰি এয়া ৰেলৰ চাকৰি কৰিলেও কি হ'ব, এনেকৈ বনাই এসাঁজ খাবলগীয়া হয়। মাংসটো বেছি ডাঙৰ হ'ল অলপ। এয়া আয়োজন চলিছে আজি। ৰাতিপুৱা 6টা বজাত যদি মাংস আনি ভাত বনাই খোৱাকেইটা এইকেইটা আহোমৰ পোৱালি নখাব লাগিব হয়নে? বেলেগে পাৰিব জানো? মানুহ হৈছোঁ 5টা, মাংস কেজি যায়তো 5.5 কেজি। এয়া আলু হৈ গৈছে, পিঁয়াজ, বিলাহী আৰু মিঠাতেল চব। এয়া দেখিছে বনাই মেলি একেবাৰে বহিছোঁ গোটেই বন্ধুবৰ্গ। এয়া হৈছে লেঙেৰী, এইফালে শিৱসাগৰ লেঙেৰী এইফালে ব্লেক, এইফালে লেঙেৰী, এইফালে নিতাই পুখুৰী চব বহিছে। এয়া বকাসু খাওঁ দিছে। এয়া প্ৰায় 4 দিনমান খাবলৈ নাপায়, তাৰ মূৰত খাবলৈ পায়। নামটো এয়া গগৈ, কি গগৈ? অঁ এই নাম কি? এয়া আমাৰ টেঙা বিটোৱাজন হৈছে শিৱসাগৰ, তেওঁ বৰলা দাইদেউ বুলি কওঁ। তেওঁ বহুত ইণ্টাৰেষ্টিং কাহিনী আছে, আমি ৰাইজক ক'ব পৰা নাই। বৰ ধুনীয়াকৈ কাটি দিছোঁ ন, একদম মাইকী মানুহ দিয়া লিখা দিছে। আৰু ইয়াৰ লেঙেৰী বন্ধু মন যায় এদিন এনেকৈ এসাঁজ খাবলৈ।